Hi friends, welcome to my YouTube channel Econ Box. আজি 17 December 2021. আজি দা হিন্দু নিউজ পেপাৰখন আমি এনালাইচিছ কৰিব লৈছোঁ। এনালাইচিছ কৰাৰ আগতে আপোনালোকে যদি আজি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক যদি আজিৰ নিউজ পেপাৰখনৰ PDFটো প্ৰয়োজন হয় তেনেহ'লে ডেছক্ৰিপশ্যনত মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো প্ৰভাইড কৰি দিম। তাতে মই সকলোখিনি PDF শ্বেয়াৰ কৰোঁ। আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। আহকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আজিৰ ফাৰ্ষ্ট আৰ্টিকলটো দেখিছোঁ আমি 1971 War Altered Ideological Map ৰামনাথ কোবিন্দ। চ' ইয়াত মেইনলি যোৱাকালি যিহেতু বিজয় দিৱস হৈ গ'ল 16 ডিচেম্বৰত, চ' তাৰ ওপৰতে সংগতি ৰাখি আৰ্টিকলটো দিছে। চ' 1971 যিটো ৱাৰ, সেই ৱাৰখনত ইণ্ডিয়াই ভিক্টৰী পাইছিলে। চ' ইয়াৰ বিষয়ে আমি অলপ জানি থোৱা উচিত। হিষ্ট্ৰীটো কি হয়, মেইনলি কিয় বিজয় দিৱস হিচাপে চেলিব্ৰেট কৰা হয়। দ্য ডে ইজ চেলিব্ৰেটেড ইন ইণ্ডিয়া অন 16 December to mark the decisive victory over Pakistan in 1971, which resulted in the creation of Bangladesh and in the liberation of East Pakistan. On 3rd December, the Indo-Pakistan War began in 1971 and lasted for 13 দিন চলিছিলে ৱাৰখন। অফিচিয়েলি দ্য ৱাৰ এণ্ডেড হৈছিলে অন 16 December এণ্ড পাকিস্তান ছাৰেণ্ডাৰ কৰিছিলে ইণ্ডিয়াৰ আগত। দ্য 13th day was resulted in the complete surrender of Pakistani forces and the creation of Bangladesh. Army of Pakistan surrendered before India with around 93,000 soldiers. It was the greatest ever victory হয় ইণ্ডিয়াৰ কাৰণে। চ' আৰ্টিকলটোত মেইনলি সেইটো কথাই কৈছে। ইয়াত পিকচাৰ দেখাইছে প্ৰেছিডেণ্ট ৰামনাথ কোবিন্দে পেয়িং ট্ৰিবিউট টু দ্য ফাউণ্ডিং ফাদাৰ অফ বাংলাদেশ। দেন ইয়াৰ পিছত নেক্সট ইম্পৰ্টেণ্ট আৰ্টিকলটোলৈ আহিছোঁ। ইটছ টাইম টু কাৰেক্ট ৰং ফাৰ্মিং প্ৰেক্টিচেছ। প্ৰাইম মিনিষ্টাৰ এতিয়া টাইম হৈছে যে যিটো ফাৰ্মিং চলি আছে সেই ফাৰ্মিংটো কাৰেক্ট কৰা। ৰং ফাৰ্মিং এটা চলি আছে, সেই ৰং ফাৰ্মিংটো কাৰেক্ট কৰা। চ' ইয়াত মেইনলি ডিছকাছ কৰিছে জিৰ' বাজেট নেচাৰেল ফাৰ্মিঙৰ ওপৰত। চ' ইট ইজ এ মেথড অফ কেমিকেল ফ্ৰী এগ্ৰিকালচাৰ ড্ৰয়িং ফ্ৰম ট্ৰেডিশ্যনেল ইণ্ডিয়ান প্ৰেক্টিচেছ। ইট ৱাজ অৰিজিনেলি প্ৰম্পটেড কৰে বাই এগ্ৰিকালচাৰেলিষ্ট সুভাষ পালেকাৰ, হু ডেভেলপ কৰে ইট ইন দ্য mid-1990s as an alternative to the green revolutions methods that are driven by chemical fertilizers and pesticides and intensive irrigation. It is a unique model that release কৰে on agroecology আৰু advantage হৈ গ'ল minimized cost of production and generate কৰে income. Then ইয়াৰ পিছত আমি নেক্সট ইম্পৰ্টেণ্ট আৰ্টিকলটোলৈ আহিছোঁ। নেক্সট এডিটৰিয়েল পেজলৈ আহিছোঁ। এডিটৰিয়েল পেজত আজি আমি এটা মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল ডিছকাছ কৰিম। এইটো হৈ গ'ল দ্য WTO's চেলেঞ্জ টু MSP is another frontier to cross. চ' ইয়াত আমি এটা বস্তু জানি থোৱা উচিত, WTO কি হয়। যিহেতু আমাৰ যিকোনো এক্সামত WTOৰ বিষয়ে সুধিব পাৰে। WTOৰ ফুল ফৰ্ম হৈ গ'ল ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন এণ্ড ইট ইজ দ্য ছাকচেছৰ হয় টু দ্য GATT, GATT GATT। চ' ইয়াৰ ফুল ফৰ্ম হৈ গ'ল গেটৰ জেনেৰেল এগ্ৰিমেণ্ট অন টেৰিফ এণ্ড ট্ৰেড, হুইচ ৱাজ ক্ৰিয়েটেড কৰা হয় 1947 ক্ৰিয়েট কৰে। WTO বিগিন অপাৰেশ্যনছ, ইয়াৰ কাম কৰে WTO ফ্ৰম 1 জানুৱাৰীৰ পৰা 1995 পৰা। চ' WTOৰ হেডকোৱাৰ্টাৰ আছে জেনেভাত ছুইজাৰলেণ্ডৰ। দেন WTOৰ প্ৰেজেণ্ট মেম্বাৰ আছে 164 এণ্ড টুডে ইণ্ডিয়া ইজ দ্য ফাউণ্ডাৰ মেম্বাৰ হয় অফ দ্য 1947 GATT জেনেৰেল এগ্ৰিমেণ্ট অন টেৰিফ এণ্ড ট্ৰেড। চ' ইয়াত আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা কৈছে যে the demand of farmers to provide a legal guarantee for the minimum support price for their produce has triggered a nationwide debate. Some believe it would be fiscally renounced to procure all the 23 crops for which MSP is announced annually. Others contend that procuring these crops would be a logistical nightmare. There is yet another dimension of this debate that has largely gone unnoticed. Can India provide a legal guarantee for MSP without violating its international law obligations, ensuring in the agreement on agriculture of the World Trade Organization? So ইণ্ডিয়াই যদিও মানে ফাৰ্মাৰখিনিক MSP প্ৰভাইড কৰিব বিচাৰে, বাট কেতিয়াবা কি হয় ইণ্ডিয়ান গভৰ্ণমেণ্টক সেইটো কাৰণে ৰখাই দিয়ে, সেইটো WTO ৰখাই MSP নিদিবৰ কাৰণে। চ' এইটো এটা চেলেঞ্জ হৈছে WTO চেলেঞ্জ টু MSP is another frontier to cross। সেইকাৰণে আৰ্টিকলটোত মেইনলি সেইটো কথাই ডিছকাছ কৰিছে। দেন ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটোলৈ আহিছোঁ। ইয়াত এই আৰ্টিকলটোত কৈছে পাব্লিক ছেক্টৰ বেংক ইউনিয়ন গো অন 2 day ষ্ট্ৰাইক। যিখিনি পাব্লিক ছেক্টৰ বেংক আছে সিহঁতে কি কৰিছে, ষ্ট্ৰাইকত গৈছে বুলি কৈছে। যিহেতু এতিয়া কি কৰিছে, বহুত
মানে পাব্লিক ছেক্টৰ বেংকবিলাকক এতিয়া প্ৰাইভেটাইজেশ্যন কৰাৰ পথত আহিছে চ' তাৰ কাৰণে প্ৰটেষ্ট কৰিছে চ' ইয়াৰ বিলখন কি আছিলে প্ৰাইভেটাইজেশ্যন অফ বেংকছ এণ্ড ডিমাণ্ড ডেট দ্য গভৰ্ণমেণ্ট উইথড্ৰ কৰিছে দ্য বেংকিং লছ এমেণ্ডমেণ্ট বিল 2021 চ' তাৰ ফলত কি হ'ব বহুত মানুহ জবলেছ হৈ যাব যিহেতু অলৰেডি আমাৰ ইণ্ডিয়াত বহুত আনএমপ্লয়মেণ্ট ইউথ আছে তাৰপিছতো এতিয়া যদি আকৌ প্ৰাইভেট কৰিব লয় তেনেহ'লে বহুত মানুহ ডিপ্ৰাইভড হৈ যাব সেই জবৰ পৰা চ' সেইকাৰণে মানুহবিলাকে কি কৰিছে ইয়াত প্ৰটেষ্ট কৰিছে দেন ইয়াৰ পিছৰ আৰ্টিকলটো লৈ আহিছোঁ কেবিনেট নোট টু ৰেইজ গাৰ্লছ মেৰেজ এজ টু 21 চ' এতিয়া ছোৱালীৰ যিটো বিয়াৰ বয়স সেইটো 18 ইয়াৰ্ছৰ পৰা বঢ়াই 21 ইয়াৰ্ছ কৰিবৰ কাৰণে এইটো চৰ্চা এটা চলিছে এইটো এতিয়ালৈকে মানে এপ্ৰুভড হোৱা নাই এইটো মানে ইফেক্টিভ হোৱা নাই এতিয়ালৈকে এইটো এপ্ৰুভ কৰিছে যে 18 বছৰ পৰা 21 বছৰ হ'ব লাগে দ্য ইণ্ডিয়ান পেনেল কোড এনেক্টেড ইন 1860 ক্ৰিমিনেলাইজ ছেক্সুৱেল intercourse with a girl below the age of 10. In 1929, the Child Marriage Restraint Act of Except আছিলে তেতিয়া 1929ত ছোৱালীৰ বয়স 16 আৰু ল'ৰাৰ বয়স মিনিমাম এজ ফৰ বিয়াৰ কাৰণে সেইটো আছিলে ল'ৰাৰ কাৰণে 18 বছৰ ছোৱালীৰ কাৰণে 16 বছৰ বাট ইন 1978ত কি হ'ল তো প্ৰেছক্ৰাইব কৰে 18 বছৰ ছোৱালীৰ কাৰণে আৰু 21 ইয়াৰ্ছ ল'ৰাৰ কাৰণে কৰা হয় বাট এতিয়া এট প্ৰেজেণ্ট কি হৈছে ছোৱালীৰ কাৰণে 21 বছৰ কৰা হ'ব বুলি কৈছে চ' এইটো আৰ্টিকলত সেইখিনি কথাই ডিছকাছ কৰিছে দেন ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ আহিছোঁ আমি নেক্সট আৰ্টিকলটো নেক্সট বিজনেছ ছেকশ্যনলৈ আহিছোঁ বিজনেছ ছেকশ্যনৰ এটা ইম্পৰ্টেণ্ট আৰ্টিকল আছে এই আৰ্টিকলটোত মেইনলি ডিছকাছ কৰিছে FDI মে ডেক্লাইন হ'ব ফাইনেন্সিয়েল 2022 20%। চ' ইয়াত আমি FDI কি হয় তাৰ বিষয়ে জানি থ'ব লাগিব FDI full form হৈ গ'ল Foreign Direct Investment. So it is the process whereby residents of one country, the home country, acquire কৰে ownership of assets for the purpose of controlling the production, distribution and the other activities of a firm in another country, host country. Then FPI কি হয় FPI full form হৈ গ'ল Foreign Portfolio Investment. So ই refer কৰে the foreign entity merely buys stocks and bonds of a company. FPI does not provide the investor with control over the business. FPI যদিও ইনভেষ্ট কৰাৰ কথাই কৈছে FPIটো আৰু FDIটো সেই ইনভেষ্টমেণ্টটোৱে বুজায় যে বেলেগ এখন কাণ্ট্ৰি আমাৰ যেতিয়া ইনভেষ্ট কৰিব আহিব তাকে কি বুলি কয় ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট বাট ইয়াৰ মাজৰ মেইন ডিফাৰেঞ্চটো হৈ গ'ল যে FDIত কি হয় ডাইৰেক্টলি কণ্ট্ৰল কৰিব পাৰে বিজনেছটোক সেই বেলেগ কাণ্ট্ৰি এখনে বাট FPIত সেইটো সুবিধা নাথাকে ইট ডাজ নট প্ৰভাইড দ্য ইনভেষ্টৰ উইথ কণ্ট্ৰল অভাৰ দ্য বিজনেছ চ' এইটোৱে মেইন ডিফাৰেঞ্চ ইয়াৰ চ' আজি এইখিনি আছিলে ইম্পৰ্টেণ্ট আৰ্টিকল যিখিনি ইম্পৰ্টেণ্ট আছিলে সেইখিনি মই ডিছকাছ কৰিলোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব আৰু যিমান পাৰে ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোক এনেকৈ এনকাৰেজ কৰি থাকিব চ' থেংক ইউ ফৰ ৱাচিং মাই